সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে চাৰিটা ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল আমাৰ এখন তৃতীয়খন বৈঠক। ইয়াৰ আগতে আমি দুবাৰ অনানুষ্ঠানিক আলোচনাত বহিছিলোঁ আৰু আপোনালোকে সেই আলোচনাত কি হৈছিল ভালদৰে জানে, বাতৰি পৰিৱেশন কৰিছিল। আৰু আজি এই তৃতীয়খন বৈঠক আনুষ্ঠানিক নহয় যদিও কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আজিৰে পৰা ক'বলৈ গ'লে ই এটা আনুষ্ঠানিক ৰূপ লাভ কৰিছে। আজি চাৰিটা দলৰ তৰফৰ পৰা আমাৰ জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আছিলে আৰু কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ কনফাৰেন্স, হিল লিডাৰ্ছ কনফাৰেন্সৰ জন ইংতি কাছাৰ ডাঙৰীয়া আহিছে আৰু অখিল গগৈ বিশেষ কামৰ কাৰণে, অসুবিধাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে। তেখেতসকলৰ কেইবাগৰাকীও প্ৰতিনিধি আছে, কাৰ্যবাহী সভাপতি ভাস্কৰ ডি শইকীয়া, ৰাছেল হুছেইন আছে আৰু কেইবাগৰাকীও নেতা আছে আৰু জাতীয় দল অসমৰো কেইবাগৰাকী নেতা উপস্থিত আছে। গতিকে আজি আলোচনাত আমি যিকেইটা সিদ্ধান্ত ল'ব খুজিছিলোঁ সেই মৰ্মে আমাৰ সিদ্ধান্তকেইটা লোৱা হৈছে। তাৰ ভিতৰত আমি আপোনালোকক কৈছিলোঁ যে আঞ্চলিক দল সদ্যহতে চাৰিটা ৰাজনৈতিক দল, কিন্তু ই বহল হৈ গৈ থাকিব, আপোনালোকে দেখি গৈ থাকিব। কাৰণ ইতিমধ্যেই এই খবৰবোৰ ওলোৱাৰ লগে লগে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনেও আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি আটাইকেইটা দলে মিলি যি আমি এক ফ্ৰণ্ট কৰিব খুজিছোঁ, আমি এটা ফ্ৰণ্ট বুলি ক'লে হ'ব আৰু ফৰাম, সেইটো ফৰাম আমি যিটো কৰিব খুজিছোঁ, ফ্ৰণ্ট কৰিব খুজিছোঁ, তাত সকলোৱে অসমৰ বিভিন্ন ঠাইৰ পৰা সঁহাৰি আহিছে আৰু বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে তাত যোগ দিয়াৰ মানসিকতা প্ৰকাশ কৰিছে। আজি আমি সেইখিনিৰ ওপৰত ভিত্তি কৰিয়েই আজি আমি এটা প্ৰথম আমি নামকৰণ কৰিছোঁ যে আসাম ৰিজনেল ফ্ৰণ্ট, অসম আঞ্চলিক মৰ্চা। এই আসাম ৰিজনেল ফ্ৰণ্ট যিটো হ'ব, তাত মই কোৱাৰ দৰে ইতিমধ্যে লাহে লাহে প্ৰসাৰিত হ'ব আৰু বিভিন্ন আঞ্চলিক শক্তিয়ে ইয়াত অৰিহণা যোগাব। এইটো এটা আমাৰ প্ৰথম সিদ্ধান্ত নামকৰণ হ'ল। আজিৰ পৰা এইটো আনুষ্ঠানিক ৰূপ পালে, আসাম ৰিজনেল ফ্ৰণ্ট। আৰু দ্বিতীয়তে আপোনালোকক আমি কৈছিলোঁ যে আমি এখন অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে। আঞ্চলিক দলসমূহক অসমৰ মাটিত শক্তিশালী কৰিবৰ কাৰণে একলগ হ'ব লাগে আৰু তাৰ বাবে জাতি জনগোষ্ঠীসমূহৰ যি আশা আকাংক্ষা আছে তাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বা প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে আমি সমবেত হৈ এখন জাতীয় অভিৱৰ্তন আৰু জাতীয় কাৰ্যসূচীৰ কথা ইতিমধ্যে ঘোষণা কৰিছিলোঁ। আৰু আজি সিদ্ধান্ত হৈছে যে আমি ছেপ্টেম্বৰৰ মাজভাগত, অহা ছেপ্টেম্বৰ মাহৰ মাজভাগত এখন জাতীয়
ৰাজনৈতিক অভিৱৰ্তন নহয়, জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। আৰু সেই অভিৱৰ্তনখন ছেপ্টেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ'ব। এই আমাৰ অভিৱৰ্তনখন গুৱাহাটীত অনুষ্ঠিত হ'ব। আৰু লাহে লাহে আপোনালোকে দেখিব যে বৰাক উপত্যকা, কাৰ্বি আংলং, উজনি অসম, নামনি অসম এনেকৈ আমাৰ কেইবাটাও জোনত পিছত আমাৰ কেইবাখন অভিৱৰ্তন অনুষ্ঠিত হ'ব। তাৰপিছত আহিলে আজি আমাৰ আনুষ্ঠানিক ৰূপ দিয়াৰ কাৰণে এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে। আৰু এই আহ্বায়ক কমিটিত সদ্যহতে এতিয়া আমাৰ নামটো যে আমি দিলোঁ, আমাৰ অভিৱৰ্তনত আমি তাক অভিৱৰ্তনত আমি আগবঢ়াই দিম নামটো। অভিৱৰ্তনত আমি সেই নামটো কম অনুমোদনৰ কাৰণে আৰু প্ৰস্তাৱ দিম আমি, সেইটো এটা প্ৰস্তাৱ হ'ব। এই নামটো এইটো মই ক'বলৈ ৰৈ গৈছে যে সেই অভিৱৰ্তনে নামটো চূড়ান্ত কৰিব। আৰু অন্য ধৰণৰ কি ৰূপ ল'ব সেই কথাটোলৈ যোৱাৰ আগতে সদ্যহতে কাম চলাবৰ কাৰণে আমি আহ্বায়ক কমিটি গঠন কৰিছোঁ। 4গৰাকী সভাপতি, আহ্বায়ক কমিটিৰ সদস্য, আৰু তেওঁলোকে এগৰাকী সমন্বয়কক লৈ এই অভিৱৰ্তন বা ইত্যাদি যিবোৰ ভৱিষ্যতৰ কাম হ'ব এই কামবিলাক কৰি যাব। আৰু এটা আটাইতকৈ ডাঙৰ কথা যে আমি যিহেতু আঞ্চলিক দলৰ অসমৰ আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ লক্ষ্যৰে সমবেত হৈছোঁ, আৰু আঞ্চলিকতাবাদৰ বিকল্প নাই বুলি ভাবিছোঁ। সেইকাৰণে আমি জাতি জনগোষ্ঠীৰ অসমখন যিখনৰ জটিল এটা অৱস্থা, ইয়াত জাতি জনগোষ্ঠীৰ বসতিস্থল, বহুধা বিভক্ত এখন সমাজ, আৰু যোৱা এই 10 বছৰৰ অসমত মোতকৈ 8 বছৰৰ বিজেপি শাসনে অসমখনক যিধৰণে থান বান কৰিলে, যিধৰণে সমাজক ভাগ কৰি বিহবাস্প বিয়পাই দিলে, আৰু জাতি জনগোষ্ঠীবোৰৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি যিধৰণৰ ৰাজনীতি কৰিলে, সেইটোক প্ৰতিহত কৰিবৰ কাৰণে, মানুহৰ মাজলৈ বিশ্বাস ঘূৰাই আনিবৰ কাৰণে, জাতি জনগোষ্ঠীসমূহক সন্মুখত সত্য তুলি ধৰিবৰ কাৰণে আমি এখন জাতীয় কৰ্মসূচীৰ প্ৰস্তুত কৰাৰ পোষকতা কৰিছোঁ আজি। আৰু এই জাতীয় কৰ্মসূচী যিখন কৰা হ'ব, তাৰ বাবে অসমৰ যিসকল চিন্তাশীল ব্যক্তি আছে, যিসকলে এই দিশত কাম কৰি আহিছে, যিসকলে এই দিশত অসমৰ জাতীয় সমস্যাসমূহক লৈ মাত মাতি আহিছে, অসমৰ জাতীয় সমস্যাসমূহক লৈ লেখা মেলা কৰি আহিছে, চিন্তা চৰ্চা কৰি আহিছে, সেই ধৰণৰ মানুহক লৈ আঞ্চলিকতাবাদত বিশ্বাসী, জাতীয়তাবাদত বিশ্বাসী তেনে ব্যক্তিক লৈ এখন কমিটি কৰি আমি জাতীয় এখন কৰ্মসূচী প্ৰস্তুত কৰাৰ আজি প্ৰস্তাৱ লৈছোঁ। আমি নাম ঠিক কৰিলোঁ, আমি সময় ঠিক কৰিলোঁ। তাৰপিছত আঞ্চলিকতাবাদৰ স্বাৰ্থত, জাতীয়তাবাদৰ স্বাৰ্থত, অসমীয়া জাতিৰ অস্তিত্বৰ স্বাৰ্থত জাতীয় কাৰ্যসূচী প্ৰস্তুত কৰিবৰ কাৰণে আমি এখন কমিটিৰ প্ৰস্তাৱ কৰিছোঁ। আৰু সেই কমিটিখন সভাপতি কেইগৰাকী আলোচনা কৰি সেইমতে সেই কমিটিখন গঠন কৰা হ'ব। আৰু অভিৱৰ্তনৰ আগতে তেখেতসকলৰ কৰ্মসূচী আমাৰ হাতত দাখিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। এতিয়া সামগ্ৰিকভাৱে এইকেইটা
কথা আৰু এই যে কাম আমি চলাম অসম ৰিজনেল ফ্ৰণ্ট আৰু অভিৱৰ্তন এইকেইটা দিনত মই ক'লোৱে ইতিমধ্যে যে সভাপতি কেইগৰাকীয়ে আহ্বায়ক কমিটিৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব আৰু আনুষ্ঠানিক ৰূপ যিহেতু আমি দিম তাত সমন্বয়ক হিচাপে আমি ৰাইজৰ দলৰ কাৰ্যবাহী সভাপতি ভাস্কৰদী শইকীয়াক আজিৰ সভাই মনোনীত কৰিছে চাৰিগৰাকী আমাৰ সভাপতি কেইগৰাকী লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত কুমাৰ ভূঞা আমাৰ জয়নীতি কাঠাৰ গতিকে এই কেইগৰাকী আহ্বায়ক সমিতিত থাকিব আৰু সমন্বয়ক হিচাপে থাকিব এগৰাকী তেওঁ হ'ল ভাস্কৰদী শইকীয়া তেওঁক আপোনালোকে এতিয়াৰ পৰা নানান কথাত আপোনালোকে খা খবৰ পাই থাকিব লাগিব কাৰণ আপোনালোকক যেতিয়া কথা কোৱাৰ দৰকাৰ হ'ব এতিয়াৰ পৰা আনুষ্ঠানিকভাৱে আপোনালোকক নিমন্ত্ৰণ জনোৱা হ'ব এতিয়ালৈকে আপোনালোকতো খবৰ পাই নিজে নিজে আহিছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ আগতে হোৱা যি দুখন আমাৰ সভা তাক আপোনালোকে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে তাৰ বাবেও ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহৰ পৰা সঁহাৰি পাইছোঁ আৰু আমাক উৎসাহিত কৰিছে সকলোৱে যে এইটোৰ খুব প্ৰয়োজন আছে গতিকে থুলমূলকৈ এইখিনিয়ে কথা কমিটিখন কেইজনীয়া হ'ব কমিটিখন মানে আমাৰ যিখন জাতীয় কৰ্মসূচী সেইখন আমি আজিয়ে কৈ দিব নোৱাৰোঁ কেইজনীয়া হ'ব আমি আটাইকেইগৰাকীয়ে আলোচনা কৰি কেইগৰাকীমান ব্যক্তিক আমি তাৰ কাৰণে বাছি উলিয়াব লাগিব আৰু খুব ডাঙৰ কমিটি নকৰোঁ এখন কাম আহিব পৰাকৈ এখন কমিটি কৰিব লাগিব আৰু সেই কমিটিখনে কাৰ্যসূচী প্ৰস্তুত কৰি আমাক দিব আৰু তাকে লৈ আমি ছেপ্টেম্বৰত যিখন অভিৱৰ্তন অনুষ্ঠিত হ'ব তাত আমি সেইখন দাখিল কৰিম আৰু অনুমোদন বিচাৰিম আমি সেই অভিৱৰ্তনত ইয়াৰ পৰা এটা কথা স্পষ্ট হয় নেকি আগন্তুক দিনত যিসকল আঞ্চলিক দল আজি মিলিত হৈছে যে সকলোবোৰ এটা প্ৰতীক হৈ থাকিব বা একেখন পতাকাৰ তলত সকলোৱে নিৰ্বাচন কৰিব লাগিব সেই বিষয়টো এতিয়া আহি যোৱা নাই কাৰণ পতাকাৰ কথাটো কি হ'ব আমাৰ নিৰ্বাচন খেলাৰ কথাবোৰ কি হ'ব কিন্তু আহিব যেতিয়া সময়ত আমি সেই বিষয়ে সিদ্ধান্ত ল'ম আলোচনা কৰি আপোনালোক নিশ্চয় জনাম 26 চনৰ নিৰ্বাচনক লক্ষ্য কৰিয়ে আমি এই দলবিলাক ৰিজনেল পাৰ্টিবিলাকক আঞ্চলিক দলবিলাকক শক্তিশালী কৰিব খুজিছোঁ আৰু আমি ঐক্যবদ্ধ হ'ব খুজিছোঁ আৰু অসমত যাতে আঞ্চলিকতাবাদ যি ধৰণে ধ্বংস কৰা হৈছে তাৰ যাতে পুনৰ উত্থানৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু সেই দিশতে আমি আগুৱাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ Do not forget to like, share and subscribe to the Assam Tribune.